ডিব্ৰুগড় উপকণ্ঠ অঞ্চল বকুল মাছগাঁৱৰ চাপৰি লাইনৰ প্ৰতিভাবান যুৱতী সভামাঝিৰ দলবদ্ধ হত্যা ঘটনাৰ প্ৰতিবাদ জনাই লাহোৱালৰ বৰুল মাছগাঁৱত মৌন সমদল। সভামাঝি হত্যাকাৰীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিব্ৰুগড় শাখা, আঠুৱা ডিব্ৰুগড় শাখা, সৌদৌসম চাউতাল মাঝি মণ্ডল ডিব্ৰুগড় জিলাৰ সমিতিৰ উদ্যোগত মমবাতি জ্বলাই এই মৌন শোভাযাত্ৰা বাহিৰ কৰা হয়। যেহেতু সভা মাঝিৰ মা দেউতা প্ৰায় 1 বছৰ ধৰি কিনে মৃত্যু হলগে। তাৰ পাছতে আৰু সভা মাঝিয়ে প্ৰায় শিক্ষা জীৱনটো শেষ কৰি কিনে নিজৰ বকুল চাহ বাগিচা স্থায়ী শ্ৰমিক হিচাপে কাম সোমাই দুটা ভণ্টিক তেখেতে ভূষণ পোষণ কৰি আছিলে, পঢ়া শুনা কৰি আছিলে। আৰু সেই সময়তে আজি ফুল কোমলীয়া বয়সতে তেখেতে জীৱনটো পাতনি মেলিছিলে আগবাঢ়ি যাবলৈ। কিন্তু তাৰ মাজতে এই প্ৰকাণ্ড যি মানে কেইজনমান যুৱক বুলি ক'ব লাগিব, এই যুৱকসকলে তেখেতক আক্ৰমণ কৰি কিনে যি বলবদ্ধভাৱে ধৰ্ষণ কৰিছে বুলি আমি বিশেষ সূত্ৰভাৱে গম পাইছোঁ। আৰু এই ঘটনাটো গোটেইটো উচ্চ পৰ্যায়ে এটা তদন্ত কৰিবলৈ কাৰণে অসমৰ গৃহ বিভাগ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি দাবী জনাইছোঁ। আৰু এই মৌন সমদলৰ পৰা আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি গৃহ বিভাগটো অলপ শক্তিশালী কৰিবলৈ কাৰণে বিশেষভাৱে জিলাৰ যি আৰক্ষী অধ্যক্ষ আছে, লাহোৱাল থানাৰ যি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে, এই অঞ্চলসমূহত প্ৰায় ৰাতি ভাগতে পেট্ৰলিং দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিকেইটা VDP আছে, এই VDP কেইটাক নিৰাপত্তা খাতিৰৰ গাঁৱত যিকেইটা মানে কুকৰ্মকেইটা হয় সেইবোৰ চকু দিবলৈ কাৰণে আমি এই মৌন সমদলৰ পৰা আমি দাবী জনাইছোঁ। আৰু নিৰী পৰিয়ালটো খাতিৰত চৰকাৰে একালীন সাহায্য দিয়াৰ এটা ব্যৱস্থা কৰিবলৈ কাৰণে আমি ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ। আজি বকুল চাপৰি গাঁৱত আমি যিহেতু সভা মাঝি এই গাঁৱৰ এগৰাকী উদীয়মান উঠি অহা যুৱতী আছিল আৰু তেখেতৰ পিতৃ মাতৃ এই সংসাৰত নাই। তেখেতে নিজে দুগৰাকী ভণ্টিক দায়িত্ব লৈ পঢ়া শুনা কৰি তেখেতৰ নিজে বকুল বাগানত স্থায়ী শ্ৰমিক হিচাপে নিয়োজিত হৈ এই দুগৰাকী ভণ্টিৰ ভৰণ পোষণ আৰু পঢ়া শুনাৰ ব্যৱস্থা কৰিছিল। কিন্তু সেইগৰাকী সভা মাঝিক প্ৰথমে নিৰুদ্দেশ হ'ল, তাৰপিছত তেখেতক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰা হ'ল। তাৰ প্ৰতিবাদত আজি আমি মমবাতি জ্বলাই মৌন শোভাযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ যোগেদি আমি চৰকাৰক তথা ঊৰ্ধ্বতন কৰ্তৃপক্ষত দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে যিটো সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কৈছে যে বেটি পঢ়াও বেটি বচাও, সেই সময়ত চাহ শ্ৰমিকৰ এগৰাকী যুৱতী সভা মাঝিক নিৰ্সংগভাৱে হত্যা কৰা হ'ল। ইয়াৰ যাতে উপযুক্ত ন্যায় এই পৰিয়ালটো পায় আৰু অন্য সভা মাঝিৰ দৰে যাতে আৰু কোনো চাহ শ্ৰমিক মহিলা দলবদ্ধভাৱে ধৰ্ষণৰ বলি নহয়, হত্যাৰ বলি নহয়, তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে চাহ বাগিচা অঞ্চলৰ সমূহত সম্পূৰ্ণৰূপে নাৰী নিৰ্যাতন বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। আৰু এই সভা মাঝিক যি দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা হ'ল তাৰ যাতে এটা উচ্চ পৰ্যায়ৰ তদন্ত CBI তদন্ত ঘোষণা কৰিবৰ কাৰণে দাবী উত্থাপন কৰাৰ লগতে এই ঘটনাক যিসমূহ পাখণ্ড জড়িত আছে তেওঁলোকক উপযুক্ত শাস্তি বিহিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু সভা মাঝিৰ পৰিয়ালটোক যিহেতু তেখেতৰ ঘৰত দুগৰাকী ভণ্টি আছে, তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰক ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যথা কিন্তু সভা মাঝি ন্যায় নোপোৱা পৰ্যন্ত চাহ শ্ৰমিক ৰাইজক লৈ, বকুল চাপৰিৰ ৰাইজক লৈ কিন্তু আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট, ৰিপাব্লিক এনে। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।